হেল্ল' এভৰিৱান, মই প্ৰদীপ, এটা সৰু নেইল আৰ্টিষ্ট। আৰু মই কৰিছিলোঁ এইটো নেইল এক্সটেনশ্যন এৰাউণ্ড 1 মান্থ আগত, আৰু আজি হ'ল এইটো ৰিমুভিং কৰিম। বহুতো নেইল আৰ্টিষ্টৰ এটা ইছ্যু থাকে নেইল এক্সটেনশ্যন ৰিমুভিঙক লৈ। চ' মই কেনেকৈ ৰিমুভ কৰোঁ আপোনালোকক দেখাই দি আছোঁ, আৰু আপোনালোকে ছেইম ফ'ল' কৰিলে আপোনালোকৰ ইজি হ'ব। চ' চবৰে নেইল এক্সটেনশ্যন ৰিমুভিংটো অলপ বেলেগ হ'ব পাৰে। চ' মই যিটো ফ'ল' কৰোঁ সেনেকৈ মই দেখাই দি আছোঁ, ঠিক আছে। কি হয়, নেইল এক্সটেনশ্যন ৰিমুভ কৰিব গ'লে নেইলটো পাতলা হৈ যায়, থিন হৈ যায়, কিছুমানৰ ফাইলিংটো বেছিকৈ হৈ যায়। চ' সেইটো কণ্ডিশ্যনত মই যেনেকৈ কৰোঁ সেইটো ফুল্লি ছেফ থাকিব, আৰু আপোনাৰ নেচাৰেল নেইলটোও ডেমেজ নহয়। চাই থাকিব, মই ইফালেৰে ফাইলিং কৰোঁ এনেকৈ, আৰু বহুতে অলপ কেয়াৰফুলি হৈ কেনে ই ফাইলিংটো চলাব, এনেকৈ লাহে লাহে। ফাৰ্ষ্টত আমি কালাৰখিনি গুচাই ল'লোঁ, এনেকৈ 10 ফিংগাৰৰ লাহে লাহেকৈ কালাৰটো গুচাই ল'ব ধুনীয়াকৈ, কাৰণ ওপৰত নেচাৰেল নেইলছ আছে, দেখাই পাই আছে ন গেপটো, সেইটো নেচাৰেল নেইলছ হয়। আৰু সেইটোত যাতে মানে আমাৰ বাৰটো বা ফাইলাৰটো টাচ নহয়, সেনেকৈ আৰামছে আপুনি কৰিব লাহে লাহে। চ' এতিয়া মই এটা প্ৰডাক্ট ইউজ কৰিম, সেইটোৰ নাম হৈছে মেজিক ৰিমুভাৰ। চ' মেজিক ৰিমুভাৰটো লাহে লাহে পাতল পাতলকৈ আপুনি এপ্লাই কৰি দিব নেইলৰ ওপৰত, সেনেকৈ 10 ফিংগাৰত, ঠিক আছে। এপ্লাই কৰি কিনে অলপ টাইম ৰাখিব আপুনি, যেনেকৈ ধৰক 2 মিনিট 5 মিনিটমান ৰাখি দিব। তাৰপিছত যদি যেতিয়া আমি ফাইলাৰ কৰিম, তেতিয়া চাব অলপমান আৰামছে এইটো উঠি যাব লাহে লাহেকৈ। অলপ বাফিং কৰি কেনে আমি ক্লাইণ্টটোক এৰি দিম, আৰু কিউটিকেল অইলটো লাষ্টত লগাই দিব। আৰু এনেকুৱাকৈ যদি আপোনালোকে শিকিব বিচাৰে নেইল এক্সটেনশ্যন আৰু নেইল আৰ্টৰ ক্লাছ ল'ব বিচাৰে, আমাৰ ক্লাছটো চলিয়ে আছে, আপোনালোকে আহি কেনে জইন কৰিব পাৰে জল্দিকৈ। থেংক ইউ।